Hello everyone. আজি আমি আমাৰ প্ৰথম ইংলিছ ক্লাছটো ষ্টাৰ্ট কৰিম। আজি ইংলিছৰ আমি পঢ়িম টেন্সেছ। ওকে, এতিয়া চোৱা, মই ইংলিছটো একেবাৰে ইজিলি বুজাই দিম, বস্তুখিনি অসমীয়াতে বুজাই দিম লাগি তোমালোকক। চ' এতিয়া যিখিনি আমি জানোৱে যে আমাৰ প্ৰেজেণ্ট টেন্স কি থাকে, সেইখিনি স্কুলত আমি পঢ়িছিলোঁ যে প্ৰেজেণ্ট টেন্স থাকে আমাৰ প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্ট হৈ গ'ল, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ গ'ল। তেনেকৈ চেম আকৌ আমাৰ পাষ্ট টেন্সত কি থাকে আমাৰ চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকে। আকৌ আমাৰ ফিউচাৰ টেন্সত কি থাকে চিম্পল ফিউচাৰ, তাৰপিছত তোমাৰ ফিউচাৰ কণ্টিনিউৱাছ আৰু ফিউচাৰ পাৰফেক্ট। ফিউচাৰত তোমাৰ কি থাকে, ফিউচাৰত তোমাৰ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ নাথাকে দেই, ফিউচাৰ পাৰফেক্ট থাকে অকল, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছটো আমাৰ নাথাকে। হ'ল, এইখিনি হৈ গ'ল ওপৰা-ওপৰি দেই। এতিয়া আমি পুৰা ডেছক্ৰিপটিভ যাম, ভালকৈ বুজিম এতিয়া বস্তুবোৰ। ফাৰ্ষ্ট অফ অল আহিলে ৰ'বা দেই, অলপমান শপত কৰি লওঁ। এতিয়া আমাক হোৱাট ইজ এ টেন্স, এতিয়া টেন্স যেতিয়া আমাক কয়, টেন্স কাক কয়, হোৱাট ইজ এ টেন্স। বাই ডেফিনেশ্যন যদি চাবলৈ যাওঁ, আমি বাই ডেফিনেশ্যন চাবলৈ যাওঁ, তো টেন্স কি হ'ল আমাৰ যিটো বস্তুৱে আমাক এটা টাইম দেখুৱায়। অ'কে, কি লিখিম এতিয়া, এ টেন্স shows the time of an action, মানে কি কৈছে যে এটা টেন্স আমাৰ কি হয়, আমাৰ এটা action or state of being, মানে আমাক টাইমটো দেখুৱায় যে বস্তুটো ক'ত হৈছে, কি হৈছে, আমাক সেইটো বস্তু কয়, কি কয়, টেন্সে কয়। তাৰপৰা এতিয়া আমাক ষ্টাৰ্ট হ'ল পাষ্ট টেন্সৰ পৰা যদি ষ্টাৰ্ট কৰোঁ মই, পাষ্ট টেন্স মানে কি বুজায়, পাষ্ট টেন্স মানে বুজালে আমাৰ যিটো বস্তু আমাৰ অলৰেডি হৈ গ'ল, যিটো বস্তু আমাৰ অলৰেডি হেপেণ্ড, যিটো বস্তু আমাৰ অলৰেডি হৈ খতম হৈ গ'ল, সেইটো হ'ল পাষ্ট টেন্স। প্ৰেজেণ্ট যদি কওঁ মই, প্ৰেজেণ্টে কি হ'ব মোৰ, যিটো এটা চলি আছে, যেনেকৈ মই এটা ক্লাছ কৰি আছোঁ, মই এটা লিখি আছোঁ, ৰাইট, যিটো বস্তু চলি আছে আমাৰ, যিটো বস্তু চলি আছে, তোমালোকে ক্লাছটো এটেণ্ড কৰি আছে, ক্লাছটো চাই আছে, সেইটো বস্তু কি ক'ম মইতো প্ৰেজেণ্ট টেন্স বুলি ক'ম। তাৰপৰা আহিলে ফিউচাৰ টেন্স। ফিউচাৰ টেন্সটো কি হ'ল যে আমি কালি আৰু এটা ক্লাছ কৰিম, বা যিটো বস্তু আমাৰ হ'ব, যেনেকৈ তুমি এতিয়া কালি ৰাতিপুৱা উঠিবা, কামলৈ যাবা, চ' সেইবোৰ বস্তু কি হ'ল, সেইটো বস্তু হ'ল মোৰ উইল হেপেন লেটাৰ হ'ল। এইবোৰ বস্তু জানাই তোমালোকে, এনেই মই ওপৰে বস্তুখিনি ভালকৈ বুজাই দিছোঁ দেই। এতিয়া চোৱা, এতিয়া আমাৰ মেইন টাইপ অফ টেন্সেছ কিখিনি হয় দেই, মেইন টাইপ অফ টেন্স। এতিয়া ভালকৈ এইখিনি বস্তু তোমালোকক মই PDF যেতিয়া দি দিম তেতিয়া ভালকৈ নোট কৰি ল'বা দেই। এতিয়া নোট কৰিব বিচাৰিছা যে কৰি ল'ব পাৰা, কিছুমানে যদি নোট কৰিব বিচাৰিছা এতিয়া কৰি ল'ব পাৰা বস্তুবোৰ, নে PDF পাছতে নোট কৰি ল'বা দেই। মই PDFটো শ্বেয়াৰ কৰি দিম ন, তাৰপিছত এইবোৰ বস্তু চব নোট কৰি ল'বা। এতিয়া খালি শুনি যোৱা ভালকৈ দেই। তাৰপৰা আমাৰ আহিলে মেইন টাইপৰ টেন্সেছটো পাছত কৰি ল'ম, আমি প্ৰথমত ডিটেইলছখিনি বুজি লওঁ দেই। অ'কে, এতিয়া মই যদি পুৰা বস্তুটো যদি ডিটেইলত বুজাব যাওঁ, আমি চোৱা এতিয়া আমাক কয় যে প্ৰেজেণ্ট কণ্টিনিউৱাছ এটা হৈ গ'ল, আকৌ প্ৰেজেণ্ট পাৰফেক্ট হৈ গ'ল, আকৌ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ গ'ল, সিহঁতৰ মাজত ডিফাৰেঞ্চটো কি হয় আমাৰ। চ' এতিয়া আমি সেইখিনি বস্তু বুজিম দেই, কোনটো বস্তু ক'ত বহে, সিহঁতৰ মাজত ডিফাৰেঞ্চটো কি হ'ব, আমি সেইটো বস্তুটো বুজিম। আমাক কৈছে ডিটেইল এক্সপ্লেনেশ্যন বুলি লিখি দিছোঁ মই, তেতিয়া তোমালোকে লিখিবলৈ ভাল হ'ব। ডিটেইল এক্সপ্লেনেশ্যন। এতিয়া আমি যদি প্ৰেজেণ্ট বুলি কওঁ, প্ৰেজেণ্টৰ কি টাইপ থাকে আমাৰ, প্ৰেজেণ্টৰ টাইপ থাকে চিম্পল প্ৰেজেণ্ট, হ'ল। এতিয়া চিম্পল প্ৰেজেণ্টটো আমাৰ ক'ত ইউজ হয়, যেনেকৈ এটা হেবিট এটা হ'ল, তোমালোকৰ হেবিট এটা হ'ল, অৰ ইউনিভাৰ্চেল ট্ৰুথ যেতিয়া হয়, ইউনিভাৰ্চেল ট্ৰুথ অৰ ট্ৰুথ, কিবা সঁচা কথা এটা, তো সেইটোত আমি কি ইউজ কৰোঁ, সেইটোত আমি
প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্টটো ইউজ কৰোঁ যেনেকৈ এটা হেবিট হিচাপে মই যদি চাবলৈ যাওঁ যেনেকৈ হেবিট এটা হৈ গ'ল যে চি প্লেচ চি লগত আছে আমি ইয়াত আমি বস্তুটো চোৱা ইয়াত কি হয় আমাৰ চিটো কি হয় আমাৰ কি পাৰ্চন হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈছে কাৰণে কি বহাম আমি যেতিয়া ভাৰ্বটো বহাম ভাৰ্বটো যেতিয়া প্ৰেজেণ্টত আছে তাত আমি এছ এটা দি দিম আমি ভাৰ্বটোতে ছিংগল কৰি দিম এইখিনি বুজাম মই আকৌ তোমালোকক যেতিয়া ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কৰাম তেতিয়া ভালকৈ বুজাই দিম তোমাৰ ছাবজেক্ট কি থাকে তোমাৰ এইবোৰ পাৰ্চনছ কেইটা আছে মোৰ ওচৰত সেইখিনি বস্তু আমি ভালকৈ তেতিয়া বুজাম দেই এতিয়া চোৱা চি প্লেচ এতিয়া হেবিটৰ কথাটো কৈছোঁ যে চি প্লেচ টেনিছ এভৰি চানডে মানে প্ৰতিটো দেওবাৰে তাই টেনিছ খেলে চ' তাই কি হৈছে এইটো বস্তু এটা হেবিট হয় ন যে তাই সদায় কৰি আছে কামটো ৰাইট আমি কি কৈছোঁ বস্তুটো চোৱা যে তাই টেনিছটো সদায় খেলি আছে তাই টেনিছটো যেতিয়া সদায় খেলি আছে এভৰি চানডে তাই প্ৰতিটো দেওবাৰে যদি খেলি আছে মানে কি হ'ল এইটো বস্তুতে কি হ'ল এইটো বস্তুতে হেবিট হ'ল তেনেকৈ আমি যদি ইউনিভাৰ্চেল ট্ৰুথ এটা চাবলৈ যাওঁ তো ইউনিভাৰ্চেল ট্ৰুথটো কি হৈ যাব যেনেকৈ হৈ গ'ল যে the earth revolves around the sun হৈ গ'ল এতিয়া চোৱা ইয়াৰ বস্তুটো কি হ'ল এইটো বস্তু ইউনিভাৰ্চেল ট্ৰুথ হয় এইটো ইউনিভাৰ্চেল ট্ৰুথ মানে আৰ্টে সদায় ঘূৰি থাকিব আৰ্টে সদায় সূৰ্যটো কিনাৰত ঘূৰিয়ে থাকিব এনেকুৱা নহয় যে দ্য আৰ্ট ৰিভল্ভ বুলি দি নিদিবা ইয়াত তুমি এইটো বস্তু আমি পাষ্ট টেন্স কৰি দিব নোৱাৰোঁ এইটো বস্তু আমি কেতিয়াও ফিউচাৰ টেন্স কৰিব নোৱাৰোঁ কাৰণ এইটো বস্তু সদায় হৈ আছে ন এইটো বস্তু কি হয় এইটো বস্তু আমাৰ হ'ল এটা ইউনিভাৰ্চেল ট্ৰুথ হ'ল এইটো বুজি পাইছা নে এইখিনিলৈকে চবে বুজি পাইছা যে হেণ্ডৰেজ এটা দি দিবা এনেকৈ হেণ্ডৰেজ অপশ্যন এটা থাকে এইটো হেণ্ডৰেজ এটা দি দিবা ওকে এতিয়া আমি নেক্সটটো চাওঁ নেক্সট কৈছে দ্য আৰ্ট ৰিভল্ভছ ৰাউণ্ড দ্য ছান হৈ গ'ল এতিয়া এটা সঁচা কথা এটা হ'ল যে যেনেকৈ যে ৰ'বা দেই তুমি যেনেকৈ কৈছা যে তুমি ক'ৰবাত বোলে কাম কৰা আই ৱৰ্ক এট ডেট অফিচ বুলি ক'লা হ'ল তুমি সেই অফিচখনত মানে তুমি কাম কৰি আছা বুলি কৈছা চ' এইটো কি হৈ গ'ল ইয়াত তোমাৰ আই আছে কাৰণে ইয়াত এছ নবহিলে দেই তো তোমাৰ ইয়াত কি হ'ল এইটো তোমাৰ এটা ট্ৰুথ হ'ল ন চব বস্তুকেইটা কি বুজাব চেষ্টা কৰিছে যিটো বস্তু আমাৰ হেবিট হয় যিটো বস্তু আমাৰ সদায় চলি থাকে তাত আমি কি কৰিম তাত আমি চিম্পল প্ৰেজেণ্ট ইউজ কৰিম আৰু যিটো বস্তু ইউনিভাৰ্চেল ট্ৰুথ হয় যিটো সদায় চলি আছে সদায় চলি থকা বস্তুবোৰ ভাবি লোৱা তুমি হেবিট হওক বা ইউনিভাৰ্চেল ট্ৰুথ এইটো বস্তু কি হ'ল যিটো বস্তু মানে সদায় চলি আছে যিটো ৰখা নাই কেতিয়াও সদায় চলি থাকিব তাই প্ৰতিটো দেওবাৰে তাই খেলি আছে তাই খেলা বন্ধ নকৰা লাগে তাই প্ৰতিটো দেওবাৰে তাই টেনিছ খেলি আছে হৈ গ'ল তেনেকৈ আৰ্টখনৰ কথা কৈছে যে আৰ্টখনে সদায় সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে চ' এইটো বস্তু কি হ'ল এইটো আমাৰ সদায় হৈ থকাটো যিটো আমাৰ হেবিট হয় হেবিট বস্তু যেতিয়া আহি যায় তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি চিম্পল প্ৰেজেণ্ট ইউজ কৰিম হ'ল এতিয়া মোৰ আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ এতিয়া আহিল প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ গ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ কি হ'ল যিটো এতিয়া এই মুহূৰ্তত চলি আছে হেপেনিং নাও যেনেকৈ মই এতিয়া ক্লাছটো কৰি আছোঁ চ' আই এম টেকিং দ্য ক্লাছ হ'ব ৰাইট চ' বস্তুটো কি হ'ব আই এম টেকিং দ্য ক্লাছ দিব বা ইউ আৰ এটেণ্ডিং দ্য ক্লাছ যিটো বস্তু এটা হৈ আছে মানে যিটো বস্তু আমাৰ এতিয়া চলি আছে চাবলৈ গ'লে টেনিছৰটো কৈ দিছোঁ মই তাই বোলে দেওবাৰে খেলিবলৈ গ'ল তাই যেতিয়া খেলি আছে তাই কি ক'ব তেতিয়া আমি কি ক'ম যে চি ইজ প্লেয়িং টেনিছ ৰাইট নাও মানে এই মুহূৰ্তত তাই টেনিছ খেলি আছে চ' আমি কি ক'লো যে চি ইজ প্লেয়িং ৰাইট নাও হ'ল এইটো এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্টলি আহিম অ'কে আহিলে প্ৰেজেণ্ট পাৰফেক্ট
প্ৰেজেন্ট পাৰফেক্টটো ক'ত বহে য'ত বস্তু এটা জাষ্ট খতম হৈছে তো সেইটো তুমি কি কোৱা যেনেকৈ এতিয়া মই জাষ্ট এইখন পেজৰ পৰা মই জাষ্ট এইখন পেজলৈ আহিলোঁ ন চ' সেইটো বস্তু কি হ'ব তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট ইউজ কৰিম যেনেকৈ I have just turned the page হৈ গ'ল মানে কি মই এতিয়া জাষ্ট এই মুহূৰ্তত মই কামটো কৰিলোঁ মই কি কাম কৰিলোঁ মই পেজখন মই লুটিয়াই দিলোঁ হ'ল তো বস্তুটো কি হয় প্ৰেজেন্ট পাৰফেক্ট ক'ত হয় যেতিয়া যিটো বস্তু মই অলপ আগতে খতম হৈছে চ' সেইটো কি ক'ম যেনেকৈ তোমালোকৰ কিবা এক্সাম আছিলে এক্সামটো তুমি দি জাষ্ট ওলাই আহিছা তো তুমি কি বুলি ক'বা তুমি ক'বা যে I have just given the exam বুলি ক'বা ৰাইট তুমি কি বুলি ক'বা তুমি যদি এক্সামটো জাষ্ট দি পেলাই ওলাই আহিছা তুমি ক'বা I have given the exam বুলি ক'বা হৈ গ'ল তোমাৰ তেনেকৈ ক'বা বস্তুটো যিটো বস্তু আমি জাষ্ট খতম কৰিছোঁহে মানে সেইটো বস্তু কি হ'ল আমাৰ সেইটো হ'ল আমাৰ প্ৰেজেন্ট পাৰফেক্ট তাত ইউজ কৰিম গম পাইছা ন ডিফাৰেন্সখিনি গম পাইছা ন ক'ত কি বহিব এতিয়া চোৱা পাৰফেক্ট যেতিয়া কৈ দিয়া যায় ন পাৰফেক্ট যেতিয়া কৈ দিয়া যায় তেতিয়া আমাৰ কি হৈ যায় সদায় আমাৰ প্ৰেজেন্ট পাৰফেক্টত আমি কি ইউজ কৰোঁ আমি দুটা বি ভাৰ্ব ইউজ কৰোঁ এতিয়া কি হ'ল মোৰ হেভ আৰু হেজ এইকেইটা বস্তু ইউজ কৰিব লাগিব তুমি পাৰফেক্ট বনাব হ'লে তুমি এইকেইটা বস্তু ইউজ কৰিবই লাগিব হ'ল তাৰপিছত আহিলে আমাৰ এতিয়া চোৱা এতিয়া ইয়াত কেইটামান ৰুলছ আছে দেই মই এইখিনি একেবাৰে প্ৰেজেন্ট পাৰফেক্ট খতম কৰিব তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছলৈ যাম দেই এটা পাৰ্টকে কৈ যাম চ' ইয়াত ৰুল কেইটা কি বুলি কয় আমাৰ যেতিয়া হেভ বহে ন হেভ বা হেজ বহে তাৰ লগত আমি কি থ'ম আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো থ'ম মানে গম পাইছা ন বস্তুটো যেতিয়া হেভ আৰু হেজ বহে আমি সদায় মন কৰিম চোৱা এতিয়া ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট যেতিয়া কৰাম ন চ' এইখিনি বস্তু তেতিয়া তাত বহুত লাগিব আমাক কেতিয়াবা এনেকৈ দি দিয়ে যে she have played tennis বুলি দি দিলে এতিয়া তোমাক সুধিছে যে ইয়াত তোমাৰ এই চেণ্টেন্সটোত নে তোমাৰ এনেকৈ অপশ্যন দি দিলে বোলে she have played tennis হৈ গ'ল তাৰপিছত ইয়াত দিছে যে she has played tennis এতিয়া তোমাক সুধিব পাৰে কোৱেশ্যনত যে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হৈছে মোক কোৱাচোন ইয়াৰ ভিতৰত তোমাক কোনটো সেন্টেন্স কাৰেক্ট হৈছে প্ৰথমটো নে সেকেন্ডটো কোৱা আনসাৰ কোৱা সেকেন্ডটো কাৰেক্ট হ'ব কাৰণ সেকেন্ডটো কিয় কাৰেক্ট হৈছে থাৰ্ড পাৰ্সন আছে ন এতিয়া চোৱা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে আমাৰ কি হ'ব আমাৰ ভাৰ্বটো সিঙ্গল হ'ব লাগিব এইটো কি হয় এইটো আমাৰ প্লুৰেল ভাৰ্ব হয় এইটো আমি প্লুৰেল ভাৰ্ব হিচাপে ইউজ কৰোঁ এইটোকে আমি সিঙ্গল ভাৰ্ব বুলি হিচাপে ইউজ কৰোঁ এতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ আছে আমি ইয়াত হেজ বহাম গম পালা আমাৰ ইয়াত হেভ নবহিব সো এইবোৰ কিছুমান ৰুল আছে ওকে পাৰফেক্ট টেন্সত কি হয় কিছুমান আমাৰ ৰুল থাকে প্ৰেজেন্ট পাৰফেক্টত থাকে তোমাৰ পাষ্ট পাৰফেক্টতো অকল হেডে হ'ব মোৰ তোমাৰ সিঙ্গল হওক প্লুৰেল হওক যি হওক অকল হেডে হয় সো আমাৰ প্ৰেজেন্ট পাৰফেক্টৰ ৰুল কেইটা কি হ'ল আমি যেতিয়া হেভ আৰু হেজ বহাম ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব আমি ইয়াত ভাৰ্বৰ থাৰ্ড ফৰ্ম কৰিব লাগিব তুমি কেতিয়াও she has play নহ'ব বা she has placed নহ'ব দেই আমাৰ কি হ'ব লাগিব আমাৰ হেভ হেজ বহাৰ পিছত আমাৰ সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম এটা বহিব লাগিব হৈ গ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম বহিলে তাৰ লগতে কি হ'ব লাগিব আমাৰ তাৰ লগতে আমি চাব লাগিব যে আমাৰ সাবজেক্টটো এইটো সাবজেক্ট হ'ল ন এই সাবজেক্টটো সিঙ্গল আছে নে প্লুৰেল আছে চাব লাগিব যদি সিঙ্গল আছে তো ভাৰ্বটো আমাৰ সিঙ্গল হ'ব যদি প্লুৰেল আছে তেন্তে আমাৰ অক্সিলাৰী ভাৰ্বটো আমাৰ প্লুৰেল হ'ব বাস কিমানে গম পালা বুজি পালা এখিনিলৈকে সবে কিবা সুধিব আছে সুধা চোৱা আমাৰ প্ৰেজেন্ট পাৰফেক্টত আমাৰ দুটা বি ভাৰ্ব বহে সেইকেইটা কি হ'ল মোৰ সেইকেইটা বহাব লাগিব সদায় পাৰফেক্ট কৰিবলৈ হ'লে আমি সদায় হেভ প্ৰেজেন্ট পাৰফেক্টত হেভ আৰু হেজটো আমি ইনক্লুড কৰিব লাগিব হেভ আৰু হেজটো আমাৰ ইনক্লুড কৰা দুটামান ৰুল আছে
হেভটো বহিব যদি আমাৰ প্লুৰেল থাকে, যেনেকে উই হৈ গ'ল, দে হৈ গ'ল। তাৰপৰা আমাৰ আই লগতো হেভ বহে দেই, আই লগতো হেভ বহে। আই হেজ বুলি নকয় কেতিয়াও দেই, আই হেজ বুলি নকয়। তোমাৰ ফাৰ্ষ্ট পাৰ্চনত হেভ বহিব, ফাৰ্ষ্ট পাৰ্চনত হেভ বহিব। আৰু থাৰ্ড পাৰ্চন আৰু ইউ লগতে হেভ বহিব, ইউ লগতে হেভ বহিব। ছেকেণ্ড পাৰ্চন লগতো হেভ বহিব, ইউ হেজ বুলি নকয়, ইউ হেভ বুলি ক'ব সদায়। আমাৰ হেভটো ক'ত বহে মই কৈ দিছো দেই, হেভটো ক'ত বহে। হেভটো আমাৰ ফাৰ্ষ্ট পাৰ্চনত বহিব, আই হেভ হৈ গ'ল। তাৰপৰা ইউ হেভ, ইউটো চোৱা, ইউটো আমি চিংগুলাৰ বুলি কেতিয়াও নকওঁ দেই। এতিয়া মই তোমালোক যদি কওঁ, মই যদি হৃদয়ক কওঁ হেভ ইউ আণ্ডাৰষ্টেণ্ড বুলি যদি কওঁ, মই তোমাক যদি সুধো তুমি বুজি পাইছানে, মই ইয়াত যদিও ইউটো ইউজ কৰিছো অকল তোমাৰ কাৰণে, কিন্তু ইউটো আমি এটা চেণ্টেন্সত আমি ইউ যেতিয়া ইউজ কৰিম ন, আমি ইউৰ লগত সদায় প্লুৰেল ভাৱ বহাব লাগিব। ইউ আৰ হ'ব, ইউ ইজ নহয় কেতিয়াও, ইউ হেভ হ'ব, ইউ হেজ নহয়। গম পাইছা ন বস্তুটো? ইউটো কিয় আমি তেনেকৈ কওঁ, কাৰণ ইউটো ছিংগুলাৰ হিচাপে ইউজ হয়, তাৰ লগতে মই এটা গ্ৰুপ অফ ষ্টুডেণ্টছ, এটা গ্ৰুপ অফ পিপল চবকে ক'ব পাৰিম ন, ইউ অল বুলি ক'ব পাৰিম, ইউ গাইজ বুলি ক'ব পাৰিম, ইউ গাৰ্লছ বুলি ক'ব পাৰিম মই, ৰাইট? চ' ইউ ইজ দ্য অনলি পাৰ্চন যাক আমি প্লুৰেল হিচাপে ইউজ কৰোঁ, আমি ছিংগল হিচাপে ইউজ কৰোঁ। হ'ল? তাৰপৰা এতিয়া হেভটো ক'ত বহিব? ফাৰ্ষ্ট পাৰ্চনত বহিব, আই হেভ হ'ব লাগিব দেই, আই হেভ হ'ব লাগিব, আই হেভ ফিনিছ দ্য ৱৰ্ক হৈ গ'ল। তেনেকৈ বহাম। আই হেজ বুলি নবহিব কেতিয়াও দেই, কেতিয়াও ইয়াত আই হেজ বুলি কেতিয়াও নহ'ব দেই, এইটো বস্তু মনত থবা। তাৰপৰা ছেকেণ্ড পাৰ্চনত আমাৰ বহিব হেভ, ছেকেণ্ড পাৰ্চনত হেভ বহিব। আৰু থাৰ্ড পাৰ্চনত বহে, থাৰ্ড পাৰ্চনত খালি থাৰ্ড পাৰ্চন প্লুৰেল হ'ব লাগিব দেই, থাৰ্ড পাৰ্চন প্লুৰেল হ'ব লাগিব, তেতিয়া আমি কি বহাম? তেতিয়া আমি হেভ বহাম। এতিয়া বাকী যিমান হওক, যেনেকে ৰাম হৈ গ'ল, ৰাম কি হ'ল মোৰ? ৰাম যদি কৈছো অকল ৰাম এটা মানুহ হৈছে ন, চ' এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈ গ'ল ন, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈছে ন, ছিংগুলাৰ হৈছে। তো ৰাম হেভ নহ'ব মোৰ, ৰামৰ লগত কি বহিব তেতিয়া? ৰাম হেজ বহিব। কিবা নেম থাকিলে, কিবা যদি নেম থাকে, থাৰ্ড পাৰ্চন ছিংগুলাৰ অৰ নেমছ যদি থাকিব, তেতিয়া আমি কি ক'ম? তেতিয়া মই হেজ বহাব লাগিব। গম পালা এতিয়া? ভিডিঅ' বুজি পাইছা? ভিডিঅ' বুজি পাইছানে? হৈ গ'ল, এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্টৰ। এতিয়া আমি আহিম নেক্সট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ৰ'বা, ইয়াৰ প্ৰেজেণ্ট পাৰফেক্টৰ মই কিছুমান বস্তু মই আগতে এক্সাম্পল দি লওঁ দেই। মই এক্সাম্পল এটা লিখি দিছোঁ। এতিয়া চোৱা, কেতিয়াবা আমাৰ কি দিয়ে, যেনেকৈ বৰষুণ এটা চলি আছে, কিবা এটা বস্তু আমাৰ ষ্টাৰ্ট হ'ল, ষ্টাৰ্ট হৈ পেলাই চলি আছে দেই, তেতিয়া আমি কি ক'ম? তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইউজ কৰিম, সেইটো নহয়। ৰ'বা, এতিয়া তোমাক কৈছে যে ৰ'বা, ইয়াৰ এক্সাম্পল এটা দিবলৈ গ'লে, চি হেজ এইটো লিখিলোৱে মই, যে আই হেভ জাষ্ট টাৰ্ণ দ্য পেজ। বুজি পালা ন? যিটো বস্তু আমাৰ জাষ্ট হৈ গ'ল, জাষ্ট ফিনিছ হৈছে, অৰ লাইফ এক্সপিৰিয়েঞ্চ কিবা এটা তুমি কৈছা, যেনেকৈ লাইফ এক্সপিৰিয়েঞ্চ কিবা এটা কৈছা, তো সেইবোৰ বস্তুত কি ইউজ কৰিম আমি? সেইটো বস্তুত আমি ইউজ কৰিম প্ৰেজেণ্ট পাৰফেক্ট। হৈ গ'ল? তাৰ পৰা এতিয়া নেক্সট আহিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চোৱা, এতিয়া মই তোমালোকক কিছুমান বস্তু কৈ দিছোঁ দেই। তোমালোকৰ যদি ইংলিছ একদম ভাল কৰিব লাগে, ইংলিছ যদি একেবাৰে ভাল কৰিব লাগে, তো আমাৰো ক্লাছখিনিতো মই কৰাই থাকিম, যিমান পাৰোঁ মই ক্লাছ পঢ়াবলৈ চেষ্টা কৰিমেই। তাৰ লগতে তোমালোকে এনেই ৰিডিং কিবা কিবি কৰি থাকিবা। চ' ইংলিছটো এনেকুৱা এটা বস্তু ন, যদি তোমাক কিবা এটা সুধে ন, যে এইটো ক'ত ভুল হৈছে, ক'ত কাৰেক্ট হৈছে, তুমি ৰুলছ কেইটাও মুখস্থ কৰি থ'ব নোৱাৰা। গম পাইছা ন? তুমি ইউটিউবত ধেৰ জেগাত দেখিবা যে তোমাক কৈছে যে 120টা ৰুলছ আছে বুলি, 120টা ৰুলছৰ এইখিনি পঢ়ি দিয়া, তোমাৰ গোটেই ইংলিছ খতম, ৰাইট? চ' এইবোৰ বস্তু ক'বলৈ ইজি হয় যে 120টা ৰুল তুমি মুখস্থ কৰা বুলি, তোমাৰ ইংলিছ পুৰা হৈ যাব। কিন্তু ৰুলছ তুমি এক্সামত গৈ পেলাই তুমি কেতিয়াও ৰুলছ এপ্লাই কৰিব নোৱাৰা।
কিমান ৰুল চাই থাকিবা তুমি? তোমাক কিবা চেণ্টেন্স এটা দিয়া আছে, তুমি এতিয়া ৰুলছ মিলাই থাকিবা নে যে মই এইটোৰ লগত এইটো হ'ব নালাগে, এইটোৰ লগত এইটো হ'ব নালাগে? ইমান বস্তু তোমাৰ মনত থাকিব জানো? কেতিয়াও নাথাকে। সেইটো বস্তু সম্ভৱেই নহয় দেই, সেইটো বস্তু সম্ভৱেই নহয়। চ' তুমি কি কৰিব লাগে, আমি যেতিয়া এটা ৰিডিঙৰ হেবিট বনাই লওঁ ন, ৰিডিঙৰ যেতিয়া হেবিট এটা বনাই লওঁ ন, সেই ৰিডিঙৰ হেবিটটোত কি হয়, আমাৰ যেতিয়া এটা চেণ্টেন্স এটা পঢ়িম ন, সেই চেণ্টেন্সটো কোনোবা এডোখৰত ভুল আছে বুলি আমাৰ এটা গাট ফিলিং এটা আহিব, ভিতৰৰ পৰা এটা ফিলিং এটা আহিব যে এইডোখৰত চেণ্টেন্সটো ভুল আছে। কি ভুল আছে মই ক'ব নোৱাৰোঁ, কিন্তু এইডোখৰত পঢ়ি বেয়া লাগিছে, চ' এইডোখৰত ভুলটো আছে। আমি ৰুল চাবলৈ নাই তাত, আমাৰ ভিতৰৰ পৰা যেতিয়া কৈছে যে এইডোখৰত ভুল এটা আছে, মানে এইডোখৰত ভুল এটা আছে। তই সেইটো কাৰণে ৰিডিঙৰ এটা হেবিট ডেভেলপ কৰিব লাগে। গম পাইছা ন চবে? ইংলিছটো ভাল কৰা এটাই তোমাৰ ৱে আছে, একদম ভাল কৰিব লাগে যদি তুমি ৰিডিঙৰ এটা হেবিট এটা ডেভেলপ কৰি লোৱা বাছ। কিন্তু তোমালোকে ইমানকে দৰকাৰ নপৰে, ইমানকে নাহেতো। চ' তোমালোকে ক্লাছখিনি কৰিলেও বহুত। এতিয়া নেক্সট আহিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত কি হয়, যিটো একশ্যন আমাৰ পাষ্টত ষ্টাৰ্ট হৈছিলে, action started in the past, action started এমকে লিখি দিব দৰকাৰ নপৰে, মই এইটো একেবাৰে action started started in the past, action তোমাৰ পাষ্টতে ষ্টাৰ্ট হ'ল, কিন্তু কি হ'ল, এতিয়াও কণ্টিনিউ হৈ আছে বস্তুটো। এতিয়াও বস্তুটো আমাৰ কণ্টিনিউ হৈ আছে। বুজি পাইছা ন? কিবা এটা কাম, যেনেকে তুমি ৰাতিপুৱাৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰিলা, তুমি এতিয়ালৈকে পঢ়ি আছা, এনে কৈছো, তেনেকে নপঢ়ে কোনো। তো তোমাৰ বস্তুটো কি হ'ল, তুমি ৰাতিপুৱা বোলে তুমি 6টা বজাৰ পৰা উঠিলা, উঠি পেলাই তুমি গোটেই দিনটো পঢ়ি এতিয়াও পঢ়ি আছা হ'ল। চ' সেইটো চেণ্টেন্স মই কি বুলি ক'ম, যে যেনেকে মই উজ্জ্বল লৈ ললো, অ'কে, উজ্জ্বল হেজ বিন studying since 6 a.m. in the morning. গম পাইছা ন? সি ষ্টাৰ্ট কৰিলে 6টা বজাৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰিছে উজ্জ্বলে। অ'কে, উজ্জ্বলে 6টা বজাৰ পৰা পঢ়িবলৈ ষ্টাৰ্ট কৰিছে, সি এতিয়াও পঢ়ি আছে মানে। চ' সেইটো বস্তু কি হ'ব আমাৰ, সেইটো বস্তু আমি ইউজ কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। বুজি পাইছা? বুজি পাইছা যদি হেণ্ডৰেজ দিবাচোন, দিছা ন? ঠিক আছে। চ' এইটো বস্তু কি হ'ব, তেতিয়া আমি কি ইউজ কৰিম, তেতিয়া আমি বস্তুটো আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব। চোৱা এতিয়া তোমাৰ কি হ'ল, ইয়াত আমি কেনেকৈ গম পাম যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বহিব নে কি বহিব? আমি এইটো চাম, সিন্স অৰ ফৰ চাব লাগিব। আমাৰ যদি টাইম এটা মেনশ্যন কৰা থাকিব ন, যেনে 6 AM টাইম এটা মেনশ্যন কৰা আছে, since 6 AM, বা তোমাৰ for 5 years he has been preparing for competitive exam, so এতিয়া কি হ'ল, মই আৰু এটা কৈ দিছোঁ, যেনেকে এতিয়া he has been preparing, যে সি ষ্টাৰ্ট কৰিছিলে, এতিয়া সি পঢ়ি আছে, preparing for competitive exam since 2021 হৈ গ'ল। এতিয়া ইয়াত যেতিয়া বস্তু এটা আমাৰ টাইম মেনশ্যন কৰা থাকে ন, তেতিয়া আমি কি ইউজ কৰিম, আমি সদায় পাৰফেক্ট কণ্টিনিউৱাছ ইউজ কৰিম। গম পাইছা ন? যেতিয়া আমাৰ টাইম মেনশ্যন কৰা থাকিব, বিফৰ দিয়া আছে, বিফৰ তেনেকে যদি টাইম যেতিয়া মেনশ্যন কৰা থাকে, আমি যেতিয়া কি ইউজ কৰিম, আমি তেতিয়া পাৰফেক্ট কণ্টিনিউৱাছ ইউজ কৰিম। গম পাইছা ন? যে কাম এটা আমাৰ এটা নিৰ্দিষ্ট টাইমৰ পৰা ষ্টাৰ্ট হৈ এতিয়াও কামটো চলি আছে, চ' তেতিয়া কি হ'ব, তেতিয়া আমাৰ পাৰফেক্ট কণ্টিনিউৱাছ ইউজ হ'ব। ক্লিয়াৰ এইখিনিলৈকে চবৰ? বুজি পাইছা ভালকে? কাৰোবাক কিবা সুধিব আছে সুধা? ক'ৰবাত কৰাই দিম, চোৱা ক'বা দেই।
চোৱা এতিয়া তোমাৰ প্ৰেজেন্ট পাৰফেক্টটো অকণ বুজাই দিছোঁ দেই। এইকেইটা এখন পাৰফেক্ট কণ্টিনিউৱাছ বা পাৰফেক্ট টেন্স কেইটা অলপমান প্ৰব্লেম দিয়ে। আমাৰ মেইন কেনা এইকেইটাত লাগে। চ' ইয়াত মই আৰু অকণ বুজাই দিছোঁ বস্তুটো যে যেনেকে এতিয়া ৰ'বা দেই, কোনোবাই ক'ৰবাত থাকিছে, মই প্ৰথমতে কৈ দিছোঁ কোন বস্তুকেইটা তোমাৰ কি বস্তুত আমাৰ পাৰফেক্ট কণ্টিনিউৱাছ বহিব দেই। এক্সপ্ৰেছন কেইটা চাবা তুমি, এক্সপ্ৰেছন কেইটা চাবা। ফৰ যদি থাকে, ফৰ লগত এটা ডিউৰেশ্যন দিয়া আছে, ফৰ লগত এটা ডিউৰেশ্যন দিয়া আছে। যেনেকে ফৰ এক্সাম্পল যদি কওঁ মই যে ক'ৰবাত নাম ওলাই দেই, যেনেকে হৃদয় হৈ গ'ল, হৃদয় has been living in Delhi for 5 years বুলি ক'লে। অ'কে, ইয়াত কি কৈছে যে আমাক ইয়াত কৈছে যে বস্তুটো আমাৰ এটা ফৰ দিয়া আছে, ফৰৰ লগতে ডিউৰেশ্যন দিয়া আছে। মই কৈছোঁ না যেতিয়া টাইম মেনশ্যন থাকে ন, যেতিয়া টাইম মেনশ্যন থাকে, যেনেকে আকৌ চিন্স যেতিয়া বহাওঁ মই, চিন্সৰ লগতো এটা টাইম মেনশ্যন আছিলে ন, এটা স্পেচিফিক পইণ্ট অফ টাইম মেনশ্যন আছিলে যে ইমান টাইমৰ পৰা সি পঢ়ি আছে বা ইমান টাইমৰ পৰা সি কাম এটা কৰি আছে। চ' তেনেকুৱা য'ত আমাৰ টাইম মেনশ্যন হৈ থাকে ন, য'ত আমাৰ টাইম মেনশ্যন হৈ থাকিব, য'ত টাইম মেনশ্যন হৈ থাকিব, তাত আমি কি কৰিম, তাত আমি পাৰফেক্ট কণ্টিনিউৱাছ লগাওঁ। গম পাইছা ন, পাৰফেক্ট কণ্টিনিউৱাছ আমাৰ তাতে ইউজ হ'ব, আমাৰ তাতে ইউজ হ'ব। হৈ গ'ল। এতিয়া চোৱা আকৌ বুজাই দিছোঁ, এতিয়া আকৌ এবাৰ মই বুজাই দিছোঁ বস্তুটো চোৱা। ফৰ এক্সপ্ৰেছনটো চোৱা তুমি, ইয়াত কি কৈছে যে ফৰৰ লগতে যেতিয়া আমাৰ ডিউৰেশ্যন থাকিব, যেনেকে মই কৈ দিলোঁ যে ফৰ 5 years ক'লে, আৰু এইডোখৰত বোলে তোমাৰ এনেকে দিয়া থাকিব, তোমালোক কুৱেশ্যনটো এনেকুৱা আহিব। চোৱা দিয়া আছে ন, ইয়াত তোমাৰ ব্ৰেকেট দিয়া থাকিব, ডেছ দিয়া থাকিব, ব্ৰেকেটৰ ভিতৰত লিভ সোমাই থাকিব, লিভ হৈ গ'ল। তেতিয়া তুমি কি চাবা, তেতিয়া তুমি চাবা যে আমাৰ ইয়াত ক'ৰবাত কিবা মেনশ্যন কৰা আছে নে। যেতিয়া এনেকে থাকিব যে হৃদয় ইন দিল্লী, তেতিয়া মই ইয়াত দি দিম যে লিভছ বুলি, অকল দিল্লীলৈকে দিয়া আছে বোলে, এই বস্তুটো দিয়া নাই বোলে, এই বস্তুটো বোলে দিয়া নাই, হৃদয় লিভছ ইন দিল্লী। হৈ গ'ল। তাৰ পৰা আমাক যদি এইটো বস্তু মেনশ্যন কৰি দিছে যে 5 বছৰ ধৰিহে আছে, সি দিল্লীত 5 বছৰ ধৰি আছে, মানে সি 5 বছৰ আগত সি দিল্লীত থাকিবলৈ ষ্টাৰ্ট কৰিছিলে, আজিলৈকে সি তাত আছে, আজিলৈকে সি তাতে আছে। চ' বস্তুটো কি হৈ যাব আমাৰ তেতিয়া, ফৰ আৰু টাইম এটা দিয়া আছে, আমাৰ কি হৈ যাব ডাইৰেক্ট হেজ বিন। এতিয়া হেজ কিয় হ'ল, কাৰণ হৃদয় কি হয়, এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, হৃদয় থাৰ্ড পাৰ্চন ছিংগুলাৰ হয়। চ' আমাৰ হেজ বিন লিভিং হ'ল। বুজি পাইছা এতিয়া চবে? তাৰ পৰা আহিলে মোৰ চিন্সৰ লগত এটা পইণ্ট অফ টাইম দিয়া আছে, পইণ্ট ইন টাইম, কিবা এটা পইণ্ট অফ টাইম দিয়া আছে। অ'কে, যেনেকে মই অথনি কৈছিলো ন যে উজ্জ্বল has been studying Ujjwal has been studying since 6 a.m. since 6 a.m. দিলো, মৰ্নিং দিব লাগে। আমাক কি ক'লে যে সিন্স আছে, টাইম মেনশ্যন আছে, সিন্স আছে, আৰু তাৰ লগত এটা পইণ্ট অফ টাইম মেনশ্যন কৰা আছে যে উজ্জ্বলে 6টা বজাৰ মৰ্নিঙত 6টা বজাৰ পৰাই সি পঢ়ি আছে। চ' এইটো বস্তু দিলে আমাক কেনেকে দিব, আমাক হেজ বিনটো গুচাই দিব, ইয়াত অকল ব্ৰেকেটত ষ্টাডি বুলি দি থৈ দিব। তুমি যেতিয়া টাইম দেখিছা, চ' আমি কি দিম, আমি হেজ বিন ষ্টাডিং কৰি দিম। তাৰ পৰা আৰু এটা বস্তু কি হ'ল যে ৰিচেণ্টলি আৰু লেটলি, যেনেকে আমাৰ লেটলি ক'লো মই, অ'কে, আমাৰ লেটলি স্লেছ ৰিচেণ্টলি, চব বস্তুত এটা টাইম মেনশ্যন আছে, দেখিছা ন। পাৰফেক্ট কণ্টিনিউৱাছ যেতিয়া হৈছে, আমাৰ টাইম মেনশ্যন হৈ থাকিবই লাগিব।
গম পালা টাইম মেনশ্যন হৈ থাকিব লাগিব পাৰফেক্ট কণ্টিনিউয়াছ যেতিয়া হ'বলৈ হৈছে ৰাইট নাই ঠিক আছে দিয়া তাৰপৰা লেটলি আৰু ৰিচেণ্টলি ইয়াৰ যদি এক্সাম্পল দিব যাওঁ এনেকৈ হৈ গ'ল যে হেভ ইউ বিন ফিলিং ওকে হেভ ইউ বিন ফিলিং ওকে লেটলি মানে তুমি এইকেইদিন তোমাৰ গাটো ভালে আছে নে সুধিছে মানে হেভ ইউ বিন ফিলিং ওকে লেটলি এতিয়া লেটলি যে থাকিব ডাইৰেক্ট ইউ বিন আৰু তোমাৰ সৰি হেভ বিন ফিলিং লেটলি যেতিয়া আছে আমাৰ কি হৈ গ'ল ডাইৰেক্ট তোমাৰ কোৱেশ্চন সুধিছে কাৰণে কি হ'ল হেভটো আগফালে গ'ল আৰু এইটো ইউটো পাছফালে আহিলে কোৱেশ্চন সুধিছে কাৰণে দেই চ' এইখিনি বস্তু মই যেতিয়া কৰাই থাকিম তেতিয়া আৰু ডিপলি বুজি পাই যাবা এইখিনি এতিয়া মই বাছ এক্সাম্পল দিছোঁ এক্সাম্পল কি দিলোঁ মই যেতিয়া টাইম মেনশ্যন থাকিব এটা বস্তু সদায় মনত থবা টাইম যেতিয়া মেনশ্যন থাকিব আমাৰ পাৰফেক্ট কণ্টিনিউয়াছ বহিব হ'ল গম পালা এতিয়া মই কিছুমান সেন্টেন্স দিম তোমালোকক দেই কোনটো ওকে সি ডেছ work একেলগতে কৰাই দিছো দেই এক্সাৰসাইজ কেইটামান work here since June এইটো এটা নেক্সট হ'ল যে I they dash cook for 2 hours একেটা মেছেজতে লিখি পেলাই দিবাচোন দেই আনসাৰ কেইটা দিয়াম এটা হ'ল সি হেজ বিন কিয় হ'ল ইয়াত হেভ বিন কিয় নহ'ল কাৰণ এইটো ছিংগল হয় ওকে তাৰপৰা দে হেভ বিন কিয় হৈছে হেভ কিয় হ'ল ইয়াত কাৰণ এইটো প্লুৰেল হয় এইফালে হেজ হ'ল কাৰণ এইটো ছিংগল হয় বাছ সিমানে ছিংগল হ'ব প্লুৰেল হ'ব বাছ সেইটোৱে আমাৰ এতিয়া প্ৰেজেণ্ট টেন্স চাবলৈ গ'লে আমি আকৌ এবাৰ ৰিভিজন এটা মাৰি লওঁ ষ্টাৰ্টিঙৰ পৰা দেই কি কৈছিলোঁ মই সিম্পল প্ৰেজেন্ট যেতিয়া হয় যিটো আমাৰ হেবিট চলি থাকে যিটো আমাৰ এটা হেবিট হ'ল বা ইউনিভাৰ্চেল ট্ৰুথ হ'ল হৈ গ'ল যেনেকৈ এটা সঁচা কথা কৈছা তুমি ত সেইবোৰ তুমি কি ক'ম যিটো আমি সঁচা কথা কওঁ বা ইউনিভাৰ্চেল ট্ৰুথ কৈছোঁ বা আমি যিটো কাম ৰেগুলাৰ কৰি আছোঁ তোমালোকে পঢ়া শুনা ৰেগুলাৰ কৰি আছা চ' তুমি সেইখিনি বস্তু কি হ'ল যে সেইটাত তুমি কি ইউজ কৰিম সেইটাত তুমি চিম্পল প্ৰেজেন্ট ইউজ কৰিম অ'কে বস্তুখিনি চব প্ৰেজেন্ট অকল যে চিম্পল ইউজ কৰিবা তেনেকৈ নহয় দেই তুমি বস্তুবোৰ ডিফাৰেঞ্চিয়েট কৰিব পাৰিব লাগিব চিম্পল প্ৰেজেন্ট ক'ত ইউজ হয় হেবিটছত বাছ সিমানখিনি মনত থবা যে কিবা হেবিটৰ কথা কৈছোঁ মই সেইটো মই চিম্পল প্ৰেজেন্ট মই তাত ইউজ কৰি ল'ম হৈ গ'ল নেক্সট আহিলে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ নক'লো নেকি ক'লো চ' তোমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ আহিলে নেক্সট যে কণ্টিনিউয়াছত তোমাৰ কি হয় যিটো আমাৰ চলি আছে যেনেকৈ ক্লাছটো আমাৰ চলি আছে তাই টেনিছটো খেলি আছে তাই দেওবাৰে যায় টেনিছ খেলিবলৈ তাই দেওবাৰে গৈ পেলাই টেনিছ খেলি আছে যিটো বস্তু আমাৰ চলি আছে এই মুহূৰ্তত চলি থকা বস্তুটো কি হ'ল মোৰ এই মুহূৰ্তত চলি থকা বস্তুটো মই ইউজ কৰিম প্ৰেজেন্ট কণ্টিনিউয়াছ হৈ গ'ল তাৰপিছত আহিলে মোৰ পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্ট যিটো বস্তু আমাৰ জাষ্ট খতম হৈছে যিটো বস্তু আমাৰ এই অলপ আগতে খতম হৈছে বাছ সেইটো কি ইউজ কৰিম যেনেকৈ মই এতিয়া এখন পেজৰ পৰা এখন পেজলৈ আহিলোঁ আই হেভ জাষ্ট টাৰ্ণ দ্য পেজ আই হেভ জাষ্ট টাৰ্ণ দ্য পেজ হৈ গ'ল তো এইখিনি বস্তু আমাৰ কি হয় এইটো হৈ গ'ল আমাৰ প্ৰেজেন্ট পাৰফেক্ট হৈ গ'ল ৰাইট এতিয়া আমাৰ প্ৰেজেন্ট পাৰফেক্ট আৰু এইকেইটাত বহুৱা আমাৰ নিয়ম থাকে নিয়মকেইটা কি হ'ল আমি হেজ আৰু হেভটো বহাব লাগিব হেভ আৰু হেজটো বহাব লাগিব এতিয়া হেভ ক'ত বহে প্লুৰেল ভাৰ্বত বহে তোমাৰ প্লুৰেল হ'লে আমাৰ তেতিয়া হেভ বহিব যেতিয়া আমাৰ পাৰ্চনছ কেইটা প্লুৰেল হয় তাত হেভ বহিব পাৰ্চন ছিংগল হ'লে আমাৰ হেজ বহিব এতিয়া লগত আইটো যদিও ছিংগল তাৰ লগত আমি হেভ বহাম সদায় তাত আমি হেজ নবহাম কিছুমান আমাৰ এক্সেপশ্যনছ আছে এক্সেপশ্যনছ কেইটা কি হ'ল যে আমাৰ আইটো যদিও ছিংগল হয় কিন্তু থাৰ্ড পাৰ্চন নহয় ন এই ফাৰ্ষ্ট পাৰ্চন হয় যদিও ছিংগল হয় ইয়াত হেভ বহিব আমাৰ হেজ নবহে হৈ গ'ল তাৰপৰা ছেকেণ্ড পাৰ্চনত আমাৰ কি হয় ছেকেণ্ড পাৰ্চন অকল ইউ থাকে চ' তোমালোকক এনেই মই বস্তুটো বুজাই দিওঁ দেই পাৰ্চন কেইটা ইয়াত এটা আছে পাৰ্চন কেনেকৈ তুমি ডিফাৰেঞ্চিয়েট কৰিবা চব বস্তুবোৰ কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিবা হৈ গ'ল এতিয়া আমাৰ 3টা পাৰ্চন আছে এতিয়া সি যেতিয়া ভাবি লোৱা এইটো হৈ গ'ল শ্যাম এইটো হৈ গ'ল ৰাহুল এইটো হৈ গ'ল
শ্যাম ৰাহুল এইটো হৈ গ'ল ৰাম বুলি ভাবি লোৱা হৈ গ'ল এতিয়া শ্যামে যেতিয়া নিজৰ কথা ক'ব শ্যামে যেতিয়া নিজৰ কথা ক'ব যেতিয়া ৰাহুলক যেতিয়া সি নিজৰ কথা ক'ব তেতিয়া সি কি বুলি ক'ব সি ক'ব যে আই এম শ্যাম ৰাইট আই এম শ্যাম কৈছে শ্যামে যেতিয়া নিজৰ কথা কৈছে সি আই ইউজ কৰিছে হৈ গ'ল মানে কি হ'ল তেতিয়া শ্যাম হৈ গ'ল ফাৰ্ষ্ট পাৰ্চন সি নিজকে আই ইউজ কৰিছে এতিয়া মই শ্যামৰ পাৰ্সপেক্টিভৰ পৰা কৈ আছো দেই শ্যামে যেতিয়া ৰাহুলক মাতিব সি কি বুলি মাতিব তাক তেতিয়া ইউ বুলি মাতিব ন শ্যাম আছিলে ফাৰ্ষ্ট পাৰ্সন শ্যামে যেতিয়া ৰাহুলক মাতি দিলে ৰাহুলক কি বুলি মাতিব সি ইউ বুলি মাতিব ওকে ৰাহুলক ইউ বুলি মাতিবহি তো সি ইউটো কি হ'ল মোৰ ইউটো ছেকেণ্ড পাৰ্সন ওকে এতিয়া শ্যামে যেতিয়া ৰাহুলক মাতি পেলাই ইউ বুলি মাতিলে ৰাহুলক যদি সি ৰামৰ কথা সোধে তো ৰামক কি বুলি ক'ব এনেকৈ সুধিছে যে ৰাহুলক যে ৰাম আহি পালেনি তো ৰাম আহি পালেনি বুলিলে কি বুলি সুধিব হেজ হি কেম ৰাইট এতিয়া হিটো কি হ'ল হিটো কাৰ কথা কৈছে ৰাহুলৰ কথা কৈছে ন হিটো কাৰ কথা কৈছে যে হিটো কথা কৈছে ৰাহুলৰ কথা কৈছে তো তোমাৰ ৰাহুলক যেতিয়া ৰামে যেতিয়া ৰাহুলক মাতিছে ৰাহুলৰ কথা যেতিয়া সুধিছে তেতিয়া কি বুলি মেনশ্যন কৰিলে ৰামে তাক হি বুলি মেনশ্যন কৰিছে হ'ল সো আমাৰ হিটো কি হৈ গ'ল হিটো থাৰ্ড পাৰ্সন হৈ গ'ল তো এতিয়া কথাটো যোনে কৈ আছে না যিজনে কথাটো কৈ আছে হি হ'ল ফাৰ্ষ্ট পাৰ্সন যাক কৈছে হি হ'ল ছেকেণ্ড পাৰ্সন আৰু যাৰ বিষয়ে কৈছে সেইটো হ'ল মোৰ থাৰ্ড পাৰ্সন গম পালা ফাৰ্ষ্ট পাৰ্সন ছেকেণ্ড পাৰ্সন থাৰ্ড পাৰ্সন বুজি পালা যে হেণ্ড ৰেজ দিবা ওকে ঠিক আছে তাৰ আকৌ সুধিব নাই ঠিক আছে দিয়া তো আমি কিহত আছিলো আমি তাৰপিছত আমি পঢ়িলো তাৰ পৰা আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ পঢ়িলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত কি ক'লো মই যে যেতিয়া আমাৰ টাইম এটা মেনশ্যন কৰা থাকিব যে একচনটো আমাৰ কোনোবা এটা পাষ্টত হ'ল কিন্তু এতিয়া চলি আছে পাষ্টত হ'ল মানে সেই টাইম এটা মেনশ্যন কৰা থাকিব যে এতিয়াও চলি আছে বস্তুটো এই চলি থকা বস্তুকেইটা কি হ'ল আমাৰ ফৰ প্লাছ ডিউৰেশ্যন যে থাকে যে ফৰ হৃদয় হেজ বিন লিভিং ইন দিল্লী ফৰ 5 years যে 5 বছৰৰ পৰা হৃদয় দিল্লীত আছে হ'ল তেনেকৈ চেম চিন্স আৰু প্লাছ পইণ্ট ইন টাইম মানে পইণ্ট অফ কিবা এটা টাইমৰ কথা কৈছে যে উজ্জ্বলে মৰ্ণিঙৰ পৰা সি পঢ়ি আছে মানে উজ্জ্বল হেজ বিন ষ্টাডিং চিন্স মৰ্ণিং চিন্স 6 AM চিন্স এটা টাইম দিয়া আছে যে উজ্জ্বলে ইমান টাইমৰ পৰা পঢ়ি আছে হ'ল তাৰপৰা ক'লে লেটলি ৰিচেণ্টলি আৰু এটা এক্সাম্পল দি দিছোঁ মই ৰিচেণ্টলি এক্সাম্পল এটা দি দিছোঁ হেভ ইউ seen the Superman movie recently lately recently একটা বস্তু বুজায় আমাৰ যে তুমি এই মাত্ৰ তুমি ঠিকে আছা নে যে তুমি এতিয়া দিয়া সুপাৰমেনৰ মুভিখন যে ৰিলিজ দিছিলে ৰিচেণ্টলি দিয়া চিনেমাখনৰ তুমি চালানি এইটো মই কি আছে এইটো তোমাৰ টাইম এটা মেনশ্যন কৰা আছে যে এই যে ৰিচেণ্টলি চিনেমাখন ৰিলিজ হৈ গ'ল সেইখন তুমি চাইছা নি বুলি কৈছো হেভ ইউ চিন হ'ল তাৰ পৰা এইখিনি দিলো এইখিনি কৰিলা তোমালোকে ঠিক আছে এতিয়া আমি পাষ্ট টেন্সত আহিম পাষ্ট টেন্স হৈ গ'ল পাষ্ট টেন্সত কি হয় মোৰ যে simple past কাক কয় simple past ক'লে মোক যদি আমাৰ কাম এটা খতম হৈ গ'ল completed action যেতিয়া আমাৰ কাম এটা খতম হৈ গ'ল সেইটো আমি কি বুলি ক'ম তেতিয়া আমি ক'ম যে simple past বুলি ক'ম যেনেকে আমাৰ কি আছিলে ছোৱালীজনীয়ে টেনিছ খেলিব গৈছিলে ন টেনিছ খেলি পেলাই তাই দেওবাৰে টেনিছ খেলিবলৈ গ'ল টেনিছ খেলি পেলাই তাই সোমবাৰে তাৰ বাপেকে কৈছে যে তাই she played tennis yesterday সোমবাৰে তাৰ বাপেকে কৈছে যে মোৰ ছোৱালীজনীয়ে যোৱাকালি টেনিছ খেলিলে so she played tennis yesterday যে আমাৰ কামটো খতম হৈ গ'ল যে I have given the exam তুমি কামটো এক্সামটো দি আহিলা
সো তেতিয়া কি হ'ব আমাৰ তেতিয়া আমি সিম্পল পাস ইউজ কৰিম হৈ গ'ল তাৰপা আহিলে past continuous এটা past continuous কাক কয় ongoing কিবা এটা বস্তু আমাৰ চলি আছিলে যে এতিয়া যেনেকে কোনবাই আজি ক্লাস নাই আহা তো তুমি তাক কবা ন যে তুমি মই হে ক্লাসটো I was in the class বুলি কবা sorry I was attending the class বুলি কলা right তুমি ক্লাসটো খতম হৈ গল তুমি ক্লাসৰ পৰা যেতিয়া ওলাই গৈছা ওলাই গৈ পেলে কোনবাই তোমাক বোলে ফোন কৰিলে ফোন কৰাৰ তুমি কি বুলি কবা যে প্ৰথমে সৰি কৈ লবা যে ফোনটো এটেন্ড নকৰিলা কাৰণে সৰি I was attending a class I was attending a class বুলি কলা right তুমি পাষ্টত এটা কাম কৰি আছিলা তো হেতু বস্তু কি হ'ব মু ongoing past action এটা তুমি যেতিয়া ongoing past action এটা তুমি যেতিয়া দেখুৱাবা তাত কি বুলি দেখুৱাবা যে বস্তুটো দেখুৱাবা যে তুমি continuous ইউজ কৰিবা continuous ইউজ কৰা আমাৰ নিয়মটো কি হ'ল আমাৰ be verb লগত আমি কি ইউজ কৰিম আমি plus ing ইউজ কৰিম আমি verb plus ing ইউজ কৰিম was were সেইখিনি বস্তু থাকিব আমাৰ was were থাকিব তাৰ লগত আমাৰ verb plus ing হ'ব হেতু হ'ল আমাৰ present past continuous হৈ গ'ল right present continuous same আছিল present continuous ত আমাৰ অকল verb plus ing হয় is are verb plus ing হৈ গ'ল তেনেকৈ থাকিব তাৰপা ইয়াৰ যদি एग्जांपल এটা আকৌতে চাবলৈ যাওঁ মই এটা টেনিছৰ কথা কৈ থাকো দেই যে she was playing tennis when it rained যে আমাক কি কৈছে যে she was playing tennis যেতিয়া বৰষুণ দি আছিলে তেতিয়া তাই কি ক'লে তাই তেতিয়া টেনিছ খেলি আছিল হল তাৰ পৰা আহিলে আমাৰ past perfect past perfect হৈ গ'ল action before another action before another past action এটা বস্তুটা চোৱা যেনেকে তোমাৰ ঘৰত এটা চুৰ এটা সোমাই আছে এতিয়া তুমি ঘৰটোৰ ভিতৰত সোমোৱা লগালগ কি হ'ল চুৰটো পলাই দিলে ন তুমি ঘৰটোৰ ভিতৰত সোমালা চুৰটো তুমি এইফালৰ পৰা সোমাইছা বোলে আৰু চুৰটো এইফালে খিৰিকীখনৰ পৰা সি পলাই দিলে বোলে তেতিয়া তুমি এইটো বস্তু কাবাক কবাগে যেতিয়া কেনে কবা বস্তুটো কেনে কবা যে he had ran away before after I arrived বা when I arrived হৈ গ'ল তুমি আহি পালা action before another action যে তুমি আহি পালা আৰু তাৰপা কি হ'ল চুৰটো পলাই দিলে বুজি পাইছা নে যেতিয়া আমাৰ after থাকিব বা when থাকিব বা when নহয় তোমাৰ after থাকিব before থাকিব যে তুমি আহা আগতে ট্ৰেইনখন মিছ হৈ গ'ল যে the train had left the station before I reached মই গৈ পোৱা আগতে ট্ৰেইনখনে ষ্টেচনটো এৰি দিলে বুজি পাইছা ন বস্তুটো যে যেতিয়া বিফৰ থাকিব আফটাৰ থাকিব তেতিয়া আমি কি কৰিম তেতিয়া আমি ইয়াত past perfect টো লগাম গম পাইছা এইখিনিলৈকে বুজি পাইছা সবে কাবা কিবা সুধিব আছে যে বুঢ়া নাই
নেক্সট হলে মুভ কৰোঁ যদি মুভ কৰিব লাগে যদি হেণ্ড ৰেজাৰ দিবা ওকে আমি তেন্তে নেক্সট হলে মুভ কৰোঁ দেই এতিয়া আহি গ'ল মোৰ একদম তোমালোকৰ ফেভাৰিট বস্তুটো past perfect continuous past perfect continuous এতিয়া past perfect continuous ৰ বিষয়ে ৰবা দেই নহলে মোক ফোন আহিছে এক মিনিট ৰবা এক মিনিট দেই ৰবা এতিয়া আমাৰ সৰি এতিয়া আমাৰ কি হৈ গ'ল past perfect continuous এতিয়া যেনেকৈ মই কৈছিলোঁ ন যে আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ কি হ'ল কিবা এটা বস্তু পাষ্টত ষ্টাৰ্ট হ'ল আৰু এতিয়াও চলি আছে ৰাইট এটা পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ কি হয় কিবা এটা বস্তু পাষ্টত ষ্টাৰ্ট হ'ল চলি আছিলে কিন্তু পাষ্টতে খতম হৈ থাকিলে বস্তুটো বুজি পাইছা ন যে কিবা এটা বস্তু যেনেকৈ মই ক'বলৈ যাওঁ যদি বাই ডেফিনেশ্যন চাবলৈ যাওঁ ডিউৰেশ্যন of an action that started before a certain point মানে কোনবা এটা সময়ত বস্তু এটা হৈছিলে যেনেকে মই কোনবা এটা সময়ত মই পঢ়ি আছিলো তেতিয়া তাই আহা আগতে মানে চোৱা মই বস্তুটো কৈছো যে আকৌ বুজাই দিছো চোৱা মই গোটেই ডেফিনেশ্যন লিখি লওঁ আগতে তাৰপৰা কৈছে ডিউৰেশ্যন অফ এন একশ্যন that started before a certain point in the past and continued up to that point মানে কোনবা এটা টাইমত বস্তুটো মোৰ ষ্টাৰ্ট হৈছিলে আৰু সেই টাইমতে বস্তুটো খতম হৈ থাকিলে যদি চাবলৈ যাওঁ যদি ইয়াৰ একদম পাৰফেক্ট এক্সাম্পল দিবলৈ যাওঁ যদি he had been working at the factory for 10 years 10 বছৰ কাৰণে সি পঢ়ি কাম কৰি আছিলে এতিয়া চোৱা এতিয়া মই যদি অকল for 10 years বুলি লিখি দিলো that means that সি এতিয়াও কাম কৰি আছে বুজি পাইছা না মই যদি অকল for 10 years বুলি লিখি দিছো তেন্তে সি এতিয়াও কাম কৰি আছে তেতিয়া আমাৰ ইয়াত কি হৈ যাব ইয়াত তেতিয়া has হৈ যাব তেতিয়া মানে আমাৰ প্ৰেজেন্ট হৈ যাব কিন্তু ইয়াত কি হ'ল মোৰ ৰবা দেই ৰাবাডাল বহাই লওঁ কিন্তু ইয়াত কি হৈছে আমাৰ এইখিনিতে সেন্টেন্সটো খতম নাই হোৱা তাৰপা কি হ'ল before he left বুলি লিখিলা quit okay মানে কি বুজাইছে যে সি 10 বছৰ কোম্পানীটোত কাম কৰি আছিলে সি 10 বছৰ সি কাম এৰি দিয়া আগত সি 10 বছৰ কৰি আছিলে তেতিয়া মই কি ক'ম যে সি এটা পইণ্টত সি কাম এটা কৰি ল'লে সেই কামটো কৰা আগতে সি কৰি আছিলে কাম 10 বছৰ কাৰণে এটা পইণ্টত সি কামটো এতিয়া এৰি দিলে ন সি এতিয়া কৰি থকা নাই সি এতিয়া এৰি দিলে কামটো সি এৰি দিয়া 10 বছৰ আগৰ পৰা কৰি আছিলে মানে আমাৰ বস্তুটো কি হ'ল এটা পাষ্ট টেন্স গুচি গ'ল ন যে সি এতিয়া এট প্ৰেজেন্ট সি আনএমপ্লয়ড এতিয়া ধৰি লোৱা এট প্ৰেজেন্ট সি আনএমপ্লয়ড কিন্তু সি 10 বছৰ আগত এটা কাম কৰি আছিলে তো তাত কি বহিব আমাৰ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ বহিব বুজি পাইছা কিবা সুধিব আছে যে সুধা মেছেজত সুধা অডিঅ'ত সুধা যেনেকৈ সুধিব মন গৈছে সুধা আৰু অকণমান ডিপ যাম ৰ'বা কিবা এতিয়া সুধিব আছে যে সুধাচোন ডিফাৰেন্সিয়েট কৰিব পাৰিছা ন বস্তুটো ক'ত আমাৰ প্ৰেজেন্ট পাৰফেক্ট বহিব ক'ত আমাৰ পাষ্ট পাৰফেক্ট কোৱা হৃদয় কোৱা এইটো 10 বছৰ যে এতিয়া কামটো কৰি থাকিলে এইটো
এটা হ্যাভ বিন হ'ব নেকি? হেজ বিন যদি কৰি থকা হলে, যদি ইয়াত দিয়া নাই যে সি এৰি দিয়া বুলি দিয়া নাই, সি এৰি দিলে বুলি দিয়া নাই, মোক কৈছে যে সি দিছে যে এনেকে হি ডেছ ৱৰ্ক at the factory for 10 years, অকল বোলে 10 years দি পেলাই থৈ দিলে, তেতিয়া মই ক'ম যে ইয়াত মোৰ প্ৰেজেন্ট বহিব বুলি, কাৰণ সি এতিয়া কাম কৰি আছে ন, এতিয়া for 10 years সি কাম কৰি থকা বুজাই আছে মোক, since 10 years বা for 10 years সি 10 বছৰ ধৰি কাম কৰি আছে বুলি কৈছে, তেতিয়া মই কি বুজাম, তেতিয়া মই ইয়াত has been working বুলি দিম, তেতিয়া মই ইয়াত has been working, গম পালা ন? এতিয়া চোৱা, মই আগতে তোমাৰ লগত যে এক্সাৰচাইজ বিলাক দিছিলো কৰিবলৈ, এইকেইটা কুৱেশ্যনছ কেইটা, যদি ইয়াত যদি আছে যে দে ডেছ কুক for 10 hours before the guests arrived, মানে আলহীখিনি অহা আগত, যেতিয়া কৰি দিলো before the guests arrived, মানে কি বুজাইছো যে আলহীখিনি অহা আগত সেইটো 2 ঘণ্টাৰ কাৰণে খানা বনাই আছিলে, তেতিয়া ইয়াত কি হৈ যাব, তেতিয়া ইয়াত had been হৈ যাব, working had been cooking, বুজিছা ন এতিয়া? বুজি পাইছা হৃদয়? ঠিক আছে, হৈ গ'ল। কিন্তু এতিয়া মই ইয়াত মোহাৰি দিওঁ দেই, নহ'লে তোমালোকে আকৌ লিখিব গ'লে আকৌ এইটো লিখিব গৈ আকৌ গণ্ডগোল কৰি দিবা, ৰ'বা দেই, ইয়াত মোহাৰি দিওঁ মই, এইটো ইয়াত দৰকাৰ পৰা নাই নহয়, এইটো ডিফাৰেঞ্চিয়েট কৰিব পাৰিছা ন এতিয়া, যে কেনেকে কি বহিব, আমি যে ইয়াত আমাৰ টাইম এটা মেনশ্যন কৰা আছে বুলি যে সদায় প্ৰেজেন্ট বহিব নহয়, আমি চাব লাগিব যে গোটেই চেণ্টেন্সটোত কি দিয়া আছে, গোটেই চেণ্টেন্সত আমাৰ বিফৰ কৈছো, বিফৰ সি কুইট কৰাৰ আগতে সি কি হ'ল, সি কুইট কৰাৰ আগতে সি 10 বছৰ কাম কৰি আছিলে, মানে আমাৰ ইয়াত কি হৈ গ'ল, বিফৰ সি কুইট যে কৈছে, আমাৰ ইয়াত কি হ'ব, তেতিয়া পাষ্ট টেন্স হৈ যাব, কুইট কৰাৰ আগতে কৰি আছিলে, এতিয়া সি এৰি দিলে, এতিয়া সি আনএমপ্লয়ড, এতিয়া সি ঘৰত বেকাৰ বহি আছে, হ'ল বস্তুটো। এতিয়া তাৰপিছত মই আৰু এটা এক্সাম্পল দি পেলাই অলপমান ডিপলি বুজাই দিছো, কাৰণ আমি এক্সামত কি ভুল কৰো জানে নাই, আমি এইবোৰ বস্তুৱে ভুল কৰো, যে কোনটো বস্তুত পাৰফেক্ট টেন্স বহিব, কোনটো বস্তুত আমাৰ প্ৰেজেন্ট পাৰফেক্ট হ'ব, কোনটো বস্তুত আমাৰ পাষ্ট পাৰফেক্ট হ'ব। চ' এক্সামত ভুল কৰা বস্তুকেইটা হ'ল এইকেইটা, টেন্সটো এবাৰ ভালকে পাৰি যোৱাৰ পিছত আৰু তোমালোকৰ চিন্তা নাই, তেতিয়া মই ধুনীয়াকে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কৰাব পাৰিম, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এবাৰ ভালকে হৈ গ'লে আৰু ইংলিছৰ চিন্তা নাই আৰু, পাৰ্টছ অফ স্পীচখিনি আছে কিন্তু। তাৰপৰা চোৱা, এতিয়া আহি গ'ল মোৰ ৰ'বা দেই, যদি মোৰ কিবা এটা কজ কৈ দিছে, কিবা এটা cause of something in the past, যেনেকে হ'ল যে she was tired, তাই কি হ'ল, তাই ভাগৰ লাগি গ'ল, তাই ভাগৰ লাগি আছিলে, she was tired, তাই ভাগৰকে আছিলে, কিয় আছিলে, because she had been running, কাৰণ তাই চোৱা কি হ'ল যে তাই ভাগৰ লাগি আছিলে, কিয় ভাগৰ লাগি আছিলে, কাৰণ তাই দৌৰি আছিলে, এতিয়া she had been running কিয় হ'ল, ইয়াত she was running বুলি হ'ব পাৰে ন, she was বুলি কোৱা হ'লে কি হ'ল যে সেই past tenseত তাই যে ভাগৰ লাগি আছিলে, তাই তেতিয়া দৌৰি আছিলে বুজালো হ'লে, যে তাই ভাগৰ লাগি আছে কিন্তু তাই দৌৰি আছে বুলি ক'লো হ'লে, গম পাইছা না? এতিয়া ৰিজনটো কৈছে যে তাই ভাগৰ লগা কাৰণটো কি হ'ল, তাই ভাগৰ লগা কাৰণটো হৈছে কাৰণ তাই দৌৰি আছিলে, she had been running, যেতিয়া দৌৰি থকাৰ কাৰণে তাইৰ ভাগৰ লাগিলে, গম পাইছা? তাৰপা আৰু এটা হ'ল দেই, কি হয়,
হৈ গ'ল, এইখিনিলৈকে বুজি পালা চবে? এতিয়া পাষ্ট ইভেন্ট, ইভেন্টৰ লগত ইভেন্ট, অ'কে অ'কে ঠিক আছে। হৈ গ'ল, এইখিনি বুজি পালা? ঠিক আছে, তেন্তে আমি এতিয়া ফিউচাৰলৈ যাব পাৰিম ন? আমি তেন্তে এতিয়া ফিউচাৰলৈ যাওঁ দেই। এতিয়া আমাৰ ফিউচাৰ টেন্সটোত কি কৈছে? ফিউচাৰ টেন্স ইমান নাই, ইমান ঝামেলা নাই। ফিউচাৰ টেন্সটো বৰ ভাল হয়, কৰিবলৈ ভাল, পঢ়াবলৈ ভাল, পঢ়িবলৈ ভাল। আমাৰ আহিলে এতিয়া ফিউচাৰ টেন্স। ফিউচাৰ টেন্সত মই কি কৈছে চোৱা, এটা হ'ল মোৰ চিম্পল ফিউচাৰ, চিম্পল ফিউচাৰ, যিটো বস্তু হ'ব, যিটো বস্তু মোৰ হ'ব আৰু ক'ৰবাত এটা টাইমত, যেনেকৈ আমি চাকৰি, তোমালোকে যেনেকৈ চাকৰি পাবা আৰু হ'ল। তাৰপৰা হৈ গ'ল উইল হেপেন, যেনে তোমালোকে চিয়'ৰ যে আমি পঢ়িছোঁ, আমি চাকৰিটো পাম, আমি পঢ়িছোঁ, আমি চাকৰিটো পাম। আমি তেতিয়া আমি কি ক'ম? তেতিয়া আমি ক'ম যে উই উইল গেট এ জব দিছ ইয়েৰ, যে আমি এই বছৰ কুৱেশ্যন মাৰ্ক দি দিলোঁ চা ৰ'বা, we will get a job this year, যে তুমি চিম্পল প্ৰেজেণ্টত কৈছোঁ যে তুমি এইবছৰ, আমি এইবছৰ, তোমালোকে কৈছা যে আমি এইবছৰ চাকৰি এটা পাম। হ'ল। এতিয়া আহি গ'ল ফিউচাৰ কণ্টিনিউৱাছ, এতিয়া আহি গ'ল ফিউচাৰ কণ্টিনিউৱাছ। তাত কি হ'ব আমাৰ অন গোয়িং ইন দ্য ফিউচাৰ, অন গোয়িং ইন দ্য ফিউচাৰ, যে কিবা এটা কাম আমাৰ ফিউচাৰত চলি আছে, কিবা এটা কাম আমাৰ ফিউচাৰত চলি আছে, তো আমি কি ক'ম? তাত আমাৰ ফিউচাৰ কণ্টিনিউৱাছ ক'ম। যেনেকৈ হ'ল যে she will be playing টেনিছ, আকৌ টেনিছে খেলাই দিলোঁ, she will be playing tennis from 6 AM tomorrow, যে মই কৈছোঁ যে তাই কালি 6 AM পৰা টেনিছ খেলি থাকিব, তাই কালি 6 AM পৰা she will be playing tennis। চোৱা এতিয়া আমাৰ ইয়াত কি হয় ন, যেতিয়া ফিউচাৰ কণ্টিনিউৱাছ হয় আমি উইল প্লেইং নবহাওঁ, আমি উইল প্লেইং বুলি ডাইৰেক্ট নবহাওঁ, আমি কি বহাম? আমি উইল অৰ চেল লগত আমি প্লাছ কি কৰিম? আমি বি এটা প্লাছ কৰিম, তাৰ লগতে আমি কি প্লাছ কৰিম? আমি ভাৰ্ব প্লাছ ভাৰ্বৰ লগত আমি ING এটা প্লাছ কৰি দিম। হ'ল। তাৰপৰা আহি গ'ল আমাৰ আকৌ পাৰফেক্টখিনি আহিব এতিয়া, ফিউচাৰ পাৰফেক্ট। ফিউচাৰ পাৰফেক্ট, এতিয়া ফিউচাৰ পাৰফেক্টটো ক'ত বহিব? চোৱা এটা বস্তু একদম মনত ভৰাই লোৱা দেই, এটা বস্তু একদম মনত ভৰাই লোৱা, যিকোনো পাৰফেক্ট হ'ল, যিকোনো পাৰফেক্ট টেন্স হ'ব ন, যিকোনো পাৰফেক্ট টেন্স হ'ব, পাৰফেক্ট টেন্স বহিবলৈ হ'লে আমাক টাইম মেনশ্যন কৰিবই লাগিব তাত, ফৰ, চিন্স, বিফৰ, আফটাৰ আৰু এনি টাইম, কিবা টাইম এটা, বাছ টাইম মেনশ্যন থাকিলে আমি কি বহাম? আমি চকু মুদি অকল পাৰফেক্ট টেন্স বহাম তাত, গম পাইছা ন? টাইম মেনশ্যন থাকিলে আমি একো নকৰোঁ, আমি অকল পাৰফেক্ট টেন্স বহাই দিম আৰামছে, বাকী আমাৰ কামেই নাই। হ'ল। এতিয়া চোৱা ফিউচাৰ পাৰফেক্টত কি হ'ব? যে কিবা এটা বস্তু আমাৰ খতম হ'ল, কিবা এটা বস্তু কমপ্লিটেড বিফৰ এ ফিউচাৰ টাইম, মানে মই কি কৈছোঁ যে হি উইল হেভ কমপ্লিটেড the syllabus
before his exam, মই কি কৈছো যে he will have completed the syllabus, মানে সি যদি পৰীক্ষাটো দিবলৈ আহিছে, সি যদি পৰীক্ষাটো দিবলৈ চিন্তা কৰিছে, তেন্তে সি এক্সামটো নোহোৱা আগতে সি চিলেবাছটো কমপ্লিট কৰিব লাগিব, চিলেবাছটো সি কমপ্লিট কৰি আহিব লাগিব। গম পাইছা ন? বস্তুটো বুজি পাইছানে যে হি উইল হেভ কমপ্লিটেড, মানে মই চিন্তা কৰিছো, মই ভাবিছো যে সি যদি এক্সামটো দিব, তাৰ মানে সি চিলেবাছটো এক্সামৰ আগতে কমপ্লিট কৰিব লাগিব। বুজি পাইছানে এইখিনি? কিবা সুধিব আছে যে সোধা। নাই ন? ঠিক আছে দিয়া। এতিয়া চোৱা, নেক্সট আহিলে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। নেক্সট আহিলে মোৰ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। নেক্সট আহিলে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছটো আমাৰ কি বুলি কয়? ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছটো আমাক কয় যে ডিউৰেশ্যন একে, টাইমটো থাকিবই লাগিব আমাৰ পাৰফেক্ট হ'বলৈ হ'লে। ডিউৰেশ্যন আনটিল এ ফিউচাৰ টাইম। যে মোক কৈ দিছে ইয়াত okay, Kirti will have been studying for 2 hours by 6 PM, মানে কৈছে যে 6টা বজালৈকে, যেনেকে এতিয়া আমাৰ এতিয়া ক্লাছটো চলি আছে, আমি এইটো বাদ দিয়া, কীৰ্তি বুজি পাবা, মই ক্লাছৰ এক্সাম্পল দি পেলাই ভালকে এইটো বস্তু ভালকে বুজি পাবা। Okay, we have been attending the class for 1 hour by 11 PM, মানে বস্তুটো মই কি কৈছো 11 PM, এই বস্তুটো মই কি বুলি কৈছো যে 11 PM হতে আমি 1 ঘন্টা ক্লাছ কৰি লওঁ। গম পাইছা ন? যেনেকে এনেকে ভাবি লোৱা যে তোমালোকে ক'বলৈ যাবলৈ আছে, তুমি কৈছা যে মই তালৈ যোৱা আগে মই তালৈ 12টা বজাত যাম, মই 12টা বজাত মই যোৱা আগে মই এইটো কাম মই কৰি খতম কৰি দিম। তেতিয়া তুমি কি বুলি ক'বা? I will be doing the তুমি ক'বা যে I have been doing the work, মই এই কামটো মই 2 ঘণ্টাৰ কাৰণে কৰিম, for 2 hours by 12 PM। কৈছা যে তুমি 12 PM হোৱা আগে তুমি 2 ঘণ্টাৰ কাৰণে সেই কামটো তুমি 2 ঘণ্টাৰ কাৰণে কৰি ল'বা, তাৰপিছত তুমি যাবাগে। বুজি পাইছা ন? ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছটো মই আৰু অকমান ডিপলি বুজাই দিছো ৰবা, দেই। তো আমাৰ এতিয়া চোৱা,
ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ প্ৰথমত এটা বস্তু চাই লোৱা যে ইয়াত কি বহে দেই, ইয়াত কি বহে, ইয়াত আমাৰ ছাবজেক্টটো বহিব, ছাবজেক্ট যেনেকৈ উই হৈ গ'ল, ছাবজেক্ট বহিলে ছাবজেক্টৰ লগত আমাৰ উইল বহিব, উইলৰ লগত সদায় হেভ বহিব দেই, হেজ নবহে দেই, অথবা হেভ বহিব, হেভ বিন, উইলৰ লগত হেভ বিন বহিব, তাৰপিছত প্ৰেজেণ্ট টেন্স এটা বহিব, মানে প্ৰেজেণ্ট প্লাছ মানে প্ৰেজেণ্ট মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আই এন জি, প্ৰেজেণ্ট প্লাছ আই এন জি লিখি দিয়া, প্ৰেজেণ্ট প্লাছ আই এন জি। হ'ল এতিয়া যদি মই আৰু কেইটামান এক্সাম্পল চাওঁ, ধৰি লোৱা বাই নেক্সট মান্থ I will have been working, মই ইয়াত কামটো কৰি আছো দেই, ডিউৰেশ্যন ইন এ ফিউচাৰ বুলি কৈ দিছে, যে ডিউৰেশ্যন ইন এ ফিউচাৰ, ডিউৰেশ্যন আনটিল এ ফিউচাৰ, মানে আই হেভ বিন ৱৰ্কিং হিয়াৰ বাই নেক্সট মান্থ, মই ইয়াত কাম কৰা মোৰ 5 বছৰ হ'ব। বাই নেক্সট মান্থ কৈ দিলে যে ফিউচাৰৰ ডিউৰেশ্যন আনটিল এ ফিউচাৰ টাইম, আমাৰ ফিউচাৰ টাইমটো কি হ'ল বাই নেক্সট মান্থ হ'ল, ইয়াৰ ডিউৰেশ্যনটো কি হয় মোৰ ফৰ 5 years, ফিউচাৰ টাইম এইটো কি হ'ল মোৰ, এইটো এটা ফিউচাৰ টাইম কৈ দিছোঁ মই, আৰু তাৰ লগতে মই কি কৰি দিলোঁ, এটা মই ডিউৰেশ্যন কৰি দিলোঁ, হ'ল। দাদা আই হেভ বিন ৱৰ্কিং হিয়াৰ ফৰ 5 years, মানে নেক্সট মান্থলৈকে আই উইল হেভ বিন, মানে নেক্সট মান্থলৈকে মই ইয়াত 5 বছৰ কাম কৰি পেলাম, মই ইয়াত 5 বছৰ কাম মই কৰি দিম। বুজিছা? আৰু এবাৰ বুজাই দিওঁ নে বেলেগ এটা এক্সাম্পল দি পেলাই, আৰু এটা বুজাব লাগে যদি বেলেগ এটা এক্সাম্পল দি পেলাই হেণ্ডেছ এটা দিয়াচোন। লাগে? ঠিক আছে দিয়া, চোৱা আৰু এটা এক্সাম্পল দি বুজাই দিছোঁ। চোৱা এতিয়া ভাবি লোৱা যে নেক্সট মান্থ মাৰিলোঁ মই, নেক্সট মান্থ you will have been studying with pep spray for a month, মানে কি কৈছো যে অহা মাহলৈকে তোমালোকৰ আমাৰ লগত পঢ়ি থকা এমাহ হৈ যাব বুলি কৈছো। নেক্সট মান্থ অহা মাহলৈকে এইটো কি হ'ল মোৰ, এইটো এটা মই ফিউচাৰ টাইম এটা কৰি দিলোঁ, আৰু লগতে মই কি কৰি দিছোঁ, লগতে মই এটা ডিউৰেশ্যন কৰি দিছোঁ যে আমাৰ কিমান টাইম হৈ যাব তোমালোকৰ লগত, ডিউৰেশ্যন। যে মই কি বুলি কৈছোঁ যে তোমালোকে নেক্সট মান্থলৈকে আমাৰ লগত পঢ়া এমাহ হৈ যাব, মানে নেক্সট মান্থ ইউ উইল হেভ বিন ষ্টাডিং উইথ পেপস্পেয়াৰ ফৰ এ মান্থ, মানে নেক্সট মান্থলৈকে তোমালোকৰ আমাৰ লগত পঢ়ি থকা এমাহ হৈ যাব। তো মই কি দিলোঁ, ইয়াত এটা ফিউচাৰ টাইম দিলোঁ যে নেক্সট মান্থ কৰি দিলোঁ, আৰু ইয়াত মই ডিউৰেশ্যনটো দি দিছোঁ যে এমাহ হৈ যাব। গম পাইছা এতিয়া কি থাকিব লাগিব আমাৰ, চোৱা কি থাকিব লাগিব আমাৰ, এটা টাইমৰ ওপৰত টাইম মেনশ্যন কৰা থাকিব লাগিব, যেনেকৈ হৈ গ'ল যে বাই 10 PM, আকৌ এটা কৰি দিছোঁ, বাই 10 PM he will have been working, sorry working নালাগে ৰবা, he will have been watching movies, for 5 hours, যে 10 PM লৈকে কি হ'ল, এটা মই টাইম এটা কৰি দিলোঁ, ফিউচাৰ টাইম এটা কৰি দিলোঁ মই, যে সেই টাইমলৈকে সি 5 ঘণ্টা পঢ়ি দিব, সি 5 ঘণ্টা চিনেমাখন চাই দিব, by 10 PM he will have been watching movies for 5 hours.
হৈ গ'ল বুজিলা সবে এইখিনিলৈকে সবে কাৰোবাক কিবা সুধিবলৈ আছে নি সুধা আজি এইখিনিলৈকে থম মই তাৰপিছত নেক্সট ক্লাছত আমি অকল এক্সাৰচাইজখিনি কৰিম দেই অকল কুৱেশ্যনছ কৰিম নেক্সট ক্লাছত কুৱেশ্যনছ কৰিম আৰু ডিপলি বুজিম তাৰ পৰা আমি পাৰ্টছ অফ স্পীচখিনি কৰিম নেক্সট ক্লাছত হ'ব আমাৰ কুৱেশ্যনছ হ'ব তাৰ পৰা আমি পাৰ্টছ অফ স্পীচখিনি কৰিম পাৰ্টছ অফ স্পীচ মানে গম পোৱা নে ভাৰ্ব কাক কয় নাউন কাক কয় প্ৰিপজিশ্যন কাক কয় সেইখিনি বস্তু এডভাৰ্ব কাক কয় এডজেক্টিভ কাক কয় তো আমি এইবোৰ বস্তু শিকিম দেই পাৰ্টছ অফ স্পীচ হৈ গ'ল পাৰ্টছ অফ স্পীচ হোৱাৰ পিছতে আমি কি কৰিম আমি ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট কৰিম এতিয়া এইখিনি ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট হৈ যোৱাৰ পিছত ছাবজেক্ট ভাৰ্বৰ এগ্ৰিমেণ্ট হৈ যোৱাৰ পিছত তোমালোকৰ ইংলিছ মই কৈছোঁ নহয় একদম ধুনীয়া হৈ যাব এইখিনিলৈকে মই আহি যোৱাৰ পিছত তোমালোকৰ ইংলিছ একদম পাৰফেক্ট হৈ যাব চিন্তা কৰিব নালাগে দেই তো কিবা ডাউট আছে যদি সোধা তেন্তে আজি ক্লাছটো সামৰিম আৰু গুচিয়ে গ'ল অ'কে ঠিক আছে দিয়া তেন্তে আজি আমি ইমানখিনিতে থওঁ বাই গুড নাইট Good night, sir.